যিজনক হৃদয় এৰি ভগৱন্ত আঁতৰি যাব নোৱাৰিলে তেওঁৱে প্ৰকৃতাৰ্থত ভাগৱত ধৰ্ম পালন কৰিছে। এনে আনক দেখুৱাবৰ কাৰণে ভাগৱত ধৰ্ম পালন কৰিলে নহ'ব। দেখাক দেখি ঘোষণা কৰিলে আমাৰ ধৰ্মভাগৰ নাম কি? আমি বহুতে কওঁ বোলে আমাৰ ধৰ্মৰ নাম এখন হৰিনাম ধৰ্ম, কোনোবাই কয় ভাগৱত ধৰ্ম, কোনোবাই কয় মহাপুৰুষীয়া ধৰ্ম। কিন্তু শাস্ত্ৰসন্মত ধৰ্ম কোন ভাগ আমাক দিলে? আমাৰ সঁচা অৰ্থত ধৰ্ম কোন ভাগ? শাস্ত্ৰ কোন ভাগ? অন্যান্য ধৰ্মবিলাক ঋষি মুখেদি বেকত কৰালে ভগৱন্তই, আৰু ভাগৱত মহাধৰ্ম নিজ মুখে বেকত কৰাইছে। ভাগৱত মহাধৰ্ম কি? কহিলা আপোনাৰ মুখে নিজ ধৰ্ম যত, যাক জানি মহামূঢ়ে আতি সুখে তৰে, অজাতি পাতকী যাক জানিলে নিষ্ঠৰে। অজান পাতকী সকলেও যাৰ নাম ল'লে, যাক জীৱনত আচৰণ কৰিলে, প্ৰৱৰ্তন কৰিলে, এই সংসাৰৰ হাত অনায়াসে তৰি যাব পাৰে। সেইটোকে কৈছে মহাভাগৱত ধৰ্ম। পৰম ভকতে যাক নিতে মানে সদায়, আমি যে কৈছোঁ ৰাতিপুৱা দুপৰীয়া গধূলি, ৰাতিপুৱা দুপৰীয়া গধূলি, ৰাতিপুৱা দুপৰীয়া গধূলি, সদায় যি আচৰণ কৰে, প্ৰৱৰ্তন কৰে, সেইটোকে কৈছে ভাগৱত ধৰ্ম। ভাগৱত ধৰ্ম কি? ভগৱন্তৰ চৰণত কায় বাক্য মন সমৰ্পণ কৰি দিয়া। কেনেদৰে? যে নিজৰ লগতে আন 10 জনৰ উপকাৰত মোৰ দেশৰ ধৰ্ম যাতে মই পালন কৰিব পাৰোঁ, নিজৰ লগতে আন 10 জনৰ উপকাৰত যাতে মোৰ বাক্য ধৰ্ম মই পালন কৰিব পাৰোঁ, নিজৰ লগতে আন 10 জনৰ 1000 জনৰ উপকাৰত যাতে মোৰ মনৰ ধৰ্ম মই পালন কৰিব পাৰোঁ, এইকণ প্ৰভু তুমি মোক কৃপা কৰিবা। তেতিয়াই তেওঁ ভাগৱত ধৰ্ম পালন কৰা হ'ব। ভাগৱত ধৰ্ম পালন কৰিবলৈ যাওঁতে আমাক পদবন্ধে নিবন্ধ কৰিছে কি? অপৰৰ ধৰ্মক নিহিংসিবা ক দাসিত। পৰ ধৰ্মৰ প্ৰতি হিংসা ভাৱ আমাৰ হৃদয়ৰ পৰা ভগৱন্ত আঁতৰাই দিব। যদি আমি নিজক ভগৱন্তৰ চৰণত কায় বাক্য মনে সমৰ্পণ কৰি দিব পাৰোঁ। পৰ ধৰ্মৰ প্ৰতি থকা হিংসা, বিদ্বেষ, অসূয়া, অপ্ৰীতি, এইবিলাক ভগৱন্তে আমাৰ হৃদয়ৰ পৰা নাইকিয়া কৰি দিব। কৰিবা ভূতক দায়া সকৰো নচিত, অকৰিবা ভূতক দায়া সকৰো নচিত। ভাগৱত ধৰ্মৰ দ্বিতীয় ধাপটো হ'ল জীৱদয়া, ভূতদয়া। প্ৰথম ধাপটো হ'ল পৰৰ ধৰ্মক হিংসা নকৰিবা। দ্বিতীয় ষ্টেপটো হ'ল কি? দ্বিতীয় খোজটো হ'ল জীৱদয়া, ভূতদয়া। সদায় পৰোপকাৰী ধৰ্ম কায় বাক্য মনে পালন কৰিবা। জীৱৰ প্ৰতি দয়াশীল হ'বা, কৰুণাশীল হ'বা। ভূত মানে হ'ল জীৱ, জীৱৰ প্ৰতি কেতিয়াও ক্ৰোধান্বিত হৈ জীৱক কেতিয়াও নাশ কৰাৰ কাৰণে অগ্ৰসৰ নহ'বা। গতিকে জীৱৰ প্ৰতি কৰুণাশীল, দয়াশীল হ'বা, ভূতদয়া। সেইটো হ'ল দ্বিতীয় ধাপ। তৃতীয়টো কি বুলি ক'লে? হৈবা শান্ত চিত্ৰ স্বধৰ্মত বৎসল। হৈবা শান্ত চিত্ৰ। সেইটো চিত্ৰ কোনটো চিত্ৰ? যিটো চিত্ৰত বাসুদেৱ থাকে। বাসুদেৱ থকাৰ স্থানটোৱে হ'ল চিত্ৰ। সেই চিত্ৰ অধিকাৰী হ'বা। বাসুদেৱক হৃদয়ত ৰাখিবৰ কাৰণে নিত্য জীৱনটো সাধনালব্ধ কৰিবা। যি জীৱনটো নিত্য সাধনালব্ধ কৰিছে, সাধনালব্ধ জীৱনৰ লগত ভগৱন্ত সদা সৰ্বদা আছে। সেইকাৰণে আমাক কৈছে যে ৰাতিপুৱা দুপৰীয়া গধূলি আমি যেতিয়া ভগৱন্তত নিজক সমৰ্পণ কৰি দিম, ভক্তি টোপোলাটো আমাৰ হৃদয়ত পৰিপূৰ্ণ হ'ব। ভক্তি পৰিপূৰ্ণ হৃদয়ৰ মাজত ভগৱন্ত বস্তু সদায় থাকিব। হৈবা শান্ত চিত্ত স্বধৰ্মত বৎসল, এহি ভাগৱত ধৰ্ম জানা মহাবল। গতিকে সেই ভাগৱত ধৰ্ম পালন কৰাৰ জনৰ লগত, এনেদৰে ভাগৱত ধৰ্ম পালন কৰাৰ জনৰ লগত ভগৱন্ত বাসুদেৱ সদা সৰ্বদা থাকিব। এইটোৱে হৈছে ভাগৱত ধৰ্ম, যি ভগৱন্তক হৃদয়ত বান্ধি ল'ব পাৰিলে।
যিজনক হৃদয়েৰে ভগৱন্ত আঁতৰি যাব নোৱাৰিলে তেওঁৱে প্ৰকৃতাৰ্থত ভাগৱত ধৰ্ম পালন কৰিছে। এনে আনক দেখুৱাবৰ কাৰণে ভাগৱত ধৰ্ম পালন কৰিলে নহ'ব, দেখাক দেখি কৰা কৰ্ম। সেইকাৰণে কায় বাক্য মনে সুদৃঢ় বিশ্বাসে একান্তভাৱে নিত্য যি জীৱন সাধনালব্ধ কৰিলে, একেই দেহ একেই প্ৰাণ একেই মন একেই তেজৰ মানুহৰ প্ৰতি যাৰ সদভাৱ সৎ চিন্তা যাৰ মনত ঠাই ল'লে, সেইজনে সঁচা অৰ্থত ভাগৱত ধৰ্ম পালন কৰিলে। ইয়াকে কৈছে ভাগৱত ধৰ্ম হৈবা শান্ত চিত্ত স্বধৰ্মত বৎসল, এহি ভাগৱত ধৰ্ম জানা মহাবল। কৃষ্ণ ভাগৱত ধৰ্ম ইমান আশ্চৰ্যকৰ মহিমা বুলিছে যে ভাগৱত ধৰ্ম যি আচৰণ কৰিলে তেওঁক কোনো ধৰ্মই লগ এৰি নিদিয়ে। সকলো ধৰ্ম তেওঁ আচৰণ কৰা হৈ গ'ল। তপ জপ যাগ যজ্ঞ যত যিমান আছে ভাগৱত ধৰ্ম আচৰণ কৰাৰ লগে লগে তেওঁ সকলো কৰ্ম কৰা হৈ গ'ল বুলি কৈছে। ভাগৱত ধৰ্ম মহাত্ম্য ইমান, যেতিয়া ভগৱন্তৰ গুঞ্জক কায় বাক্য মানে যি শ্ৰৱণ কীৰ্তন কৰিলে, তেওঁৰ নাম খাওঁতে শুওঁতে উঠোঁতে বহুতে কৰ্ম কৰোঁতে যি ল'লে, কীৰ্তনে তেখনে তাকো কৰে নৰোত্তম, দেখা ভাগৱত ধৰ্ম কিনো মুখ্যতম। তেওঁ ভগৱন্তৰ গুণ নাম কীৰ্তন কৰোঁতে কৰোঁতে নৰক নৰোত্তমলৈ ৰূপান্তৰ কৰিলে, নৰে ঈশ্বৰত্ব লাভ কৰিব পৰা পথ প্ৰশস্ত কৰি দিলে। ভাগৱত ধৰ্মৰ মহাত্ম্য হ'ল ইমান। সেইকাৰণে আমাক যুগ ধৰ্ম নিৰ্ণয় কৰি দিলে প্ৰভুসকল, যে যুগ ধৰ্ম কি? সত্য যুগে ধ্যান আছিল। সত্য যুগ ধৰ্ম যদি আমি এতিয়া কলি যুগত কৰি থাকিবলৈ হয় কামত নাহিব। তেতা যুগত যজ্ঞ আছিল, সেইখিনি সময়ত যজ্ঞ কৰে, আকৌ শেষত নাম পাতি দিয়ে। সত্য যুগত ধ্যান আছিলে, ধ্যান কৰাৰ পিছতো আকৌ নাম লৈ দিয়ে। তেতা যুগত যজ্ঞ কৰে, আকৌ নাম লৈ দিয়ে। দাপৰ যুগত পূজা আছিল, পূজাই মুখ্য ধৰ্ম আছিল দাপৰ যুগৰ, আকৌ শেষত পূজাৰ পাছতো আকৌ নাম সংযোগ কৰি দিয়ে। কিন্তু কলিত সেইটো নাই। বাকী আগৰ সত্য যুগত তেতা যুগত দাপৰ যুগৰ ধৰ্মবোৰ হ'ল দুজা ধৰ্ম। দুজা মানে দুই, দ্বিতীয়, দুটা দুটা আছিল। সত্য যুগে ধ্যান, তেতা যুগে যজ্ঞ, দাপৰত পূজা। কলিত শৰীৰ কীৰ্তন বিনাই আৱৰ নাহিকে দুজা, দ্বিতীয় নাই এটাই। কলিত একমাত্ৰ ধৰ্মভাগ দিলে নাম ধৰ্ম। কি নাম? প্ৰভু ভগৱন্তৰ পৰম মংগলময় গুণনাম, যি নাম কায় বাক্য মানে জীৱই আচৰণ কৰিলে নৰে নৰোত্তম হ'ব পাৰে, জীৱই শিৱলৈ ৰূপান্তৰ হ'ব পাৰে। সেই নাম ধৰ্ম আমাক কলি যুগৰ মলমতী লোকসকল তৰিব পৰাকৈ সুন্দৰভাৱে কৃপাল গুৰু জগতগুৰু শ্ৰীমন্ত শংকৰ বুঢ়াৰপুৰ মাধৱদেৱে মণিকাঞ্চন সংযোগৰ যোগেদি দিলে। সেইকাৰণে কৃপাল গুৰু জগতগুৰু আমাৰ শংকৰদেৱ আমাৰ হ'ল পৰম গুৰু বা জগতগুৰু। জগতগুৰুজনে সুন্দৰ ধৰ্মভাগ আমাক দিলে, তাকে বুঢ়াৰপুৰ মাধৱদেৱে ঘোষণা কৰিলে। আমাৰ ধৰ্মভাগৰ নাম কি? আমি বহুতে কওঁ বোলে আমাৰ ধৰ্মৰ নাম এখন হৰিনাম ধৰ্ম, কোনোবাই কয় ভাগৱত ধৰ্ম, কোনোবাই কয় মহাপুৰুষীয়া ধৰ্ম। কিন্তু শাস্ত্ৰসন্মত ধৰ্ম কোন ভাগ আমাক দিলে? আমাৰ সঁচা অৰ্থত ধৰ্ম কোন ভাগ? শাস্ত্ৰ কোন ভাগ ধৰ্ম নিৰূপণ কৰিলে? বুঢ়াৰপুৰ মাধৱদেৱে খুব সুন্দৰভাৱে দিছে। এক শৰণ হৰি নাম ধৰ্ম কহু কৰো ৰাজা প্ৰকাশ। আমাৰ ধৰ্মভাগ কলিযুগৰ সুন্দৰ সত্য শাশ্বত ধৰ্মভাগ হ'ল এক শৰণ হৰিনাম ধৰ্ম। এই এখন হৰিনাম ধৰ্ম কোনোবা ভাগৱতীয়া সমাজৰ ধৰ্ম নহয়, কোনোবা সত্ৰীয়া সমাজৰ ধৰ্ম নহয়, কোনোবা মহাপুৰুষীয়া সমাজৰ ধৰ্ম নহয়। কলিৰ ঈশ্বৰৰ সেৱকৰ ধৰ্ম, হৰি ভকতৰ ধৰ্ম, মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱৰ অনন্য ভক্ত প্ৰপন্ন ভক্তৰ ধৰ্ম হ'ল এক শৰণ হৰিনাম ধৰ্ম। এক শৰণ হৰিনাম ধৰ্ম আমি পালন কৰিব লাগিব। সেইকাৰণে ভাগৱত দ্বিতীয় স্কন্ধত কৈছে, যিসকলে ভগৱন্তৰ শুদ্ধ ধৰ্মভাগ কলিযুগত নিজে ধাৰণ কৰি আনৰ উপকাৰৰ অৰ্থত ব্যৱহাৰ হোৱাকৈ নিজক আগবঢ়াই লৈ যাবলৈ যত্ন কৰে, নিজেই আগবাঢ়ি যাবৰ কাৰণে যত্ন কৰে, সেইসকলে
একশৰণ হৰিনাম ধৰ্মভাগ শুদ্ধভাৱে নিজৰ জীৱন যাত্ৰাত পালন কৰিব লাগিব। পালন কৰিবলৈ আমি কি কৰিব লাগিব? অন্য দেৱ দেৱী সেৱা পূজাৰ পৰা নিজক আঁতৰাই আনিব লাগিব। অন্য দেৱী দেৱ নকৰিবা সেৱ, মূৰ্তি কোন চাইবা তাৰ, গিহু নপখিবা প্ৰসাদো নখাইবা, ভক্তি হৈব ব্যভিচাৰ। চাৰিটা ঢাপ মাৰি দিলে, চাৰিটা ঢাপৰ ইফাল সিফাল হ'ব নালাগিব। তাৰ বিপৰীতে কি কৰিবলৈ কৈছে? এক কৃষ্ণ দেও কৰিও কহেও, ধৰিও তাহান নাম, কৃষ্ণ দাস হুয়া প্ৰসাদ ভুঞ্জিয়া, হস্তে কৰা তান কাম। সকলো যে কৃষ্ণৰ অংশ জীৱ, সমস্তকে যে কৃষ্ণই আমাক নিয়ন্ত্ৰণ কৰি আছে, এই পৰম সত্যটো উপলব্ধি কৰি আমি কৃষ্ণস্তু ভগৱান স্বয়ং কৃষ্ণৰ চৰণত নিজক সমৰ্পণ কৰি দিব লাগিব। কৃষ্ণৰ ব্যতিৰেকে আমাৰ বেলেগ উপাস্য তত্ত্ব নাই। সেইকাৰণে শিৱপ্ৰভুৱে সৃষ্টিকৰ ব্ৰহ্মাই খুব সুন্দৰভাৱে আমাক কথাখিনি জনাইছে।